নমস্কাৰ, আমি হৈছোঁ খেলৰ আয়োজক। আমি কমিটিৰ তৰফৰ পৰা এইফালে আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আমাৰ যতীন গগৈ ডাঙৰীয়া আৰু লগতে মই মহম্মদ গফৰ আলী। যোৱাকালি আমাৰ যোৱা সপ্তাহত আমি এখন খেল আয়োজন কৰিছিলোঁ। ঠিকে তাত বহুতো ল'ৰা ছোৱালীয়ে যোগদান কৰিছিল। তো তাৰ ভিতৰত কেইজনমানে বিজয়ী হ'বলৈ সক্ষম হৈছিল প্ৰত্যেকে নিজৰ নিজৰ ফিল্ডত। আজিও আমি গেম খেলালোঁ। আজি আছিলে ছিংগিং আৰু ডান্সিং। তো সেইকাৰণে এতিয়া যিসকলে শ্ৰেষ্ঠ বিজয়ী হিচাপে উইনাৰ হৈছে তাৰমানে তো তোমালোকক এতিয়া পুৰস্কাৰেৰে আমি পুৰস্কৃত কৰিম। আৰু এটা বহুত ডাঙৰ উদ্দেশ্য আছে আমাৰ বৰদলৈ নগৰ চলিয়া নগৰত নেক্সট মাহত 500 ল'ৰা ছোৱালীৰ মাজত কম্পিটিশ্যন হ'ব। অলৰেডি স্কুলত আমি কাৰ্ড দি দিছোঁ, ভিজিটিং কাৰ্ড আমি পঠাই দিলোঁ। তো তাৰ কাৰণে তোমালোকক প্ৰিপেয়াৰ কৰা হৈছে। তো ভালকৈ প্ৰেক্টিছ কৰিবা ঘৰত, ঠিক আছে। এভৰি ছেটাৰডে ইয়াত হৈ থাকিব আৰু ল'ৰা ছোৱালী মাতিবা, ভালকৈ শিকোৱা যাব, ঠিক আছে। তো 500 ল'ৰা ছোৱালীৰ মাজত তোমালোকে জিকিব পাৰিব লাগিব। সেইটো বুজি পাইছা? সেইটো কাৰণে খেলাই আছোঁ। তো এতিয়া পুৰস্কাৰ দিব। ফাৰ্ষ্ট পুৰস্কাৰটো আমি দিবলৈ আমি হেৰি কৰিছোঁ, আমি যতীন গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আৰু প্ৰথম বিজয়ী আৰ্ম ৰেচলিং খেলাইছিলোঁ। আৰ্ম ৰেচলিং প্ৰথম বিজয়ী হৈছে আয়ুষ। অলপ দৌৰলে এটা হাত চাপৰি মাৰা চবে, বঢ়িয়া। এতিয়া দ্বিতীয় পুৰস্কাৰটো দিব পুনৰ आयुष दिखा दे अपना प्राइस। फ्रॉक जाम। अरे फोटो मार रहा है, दिखा। अरे भाग टेबलेट दिखा ना। আকৌ এইবাৰ পুনৰ আমি ফ্ৰক জামত যিগৰাকী উইনাৰ তেওঁ হৈছে শশী গুপ্তা। সুন্দৰ প্ৰদৰ্শন কৰিছিল। তাকে ফাৰ্ষ্ট পুৰস্কাৰে আমি পুৰস্কৃত কৰিছোঁ। সকলো এটা হাত চাপৰি মাৰিব লাগে। दिखा सतीश। নেক্সট আকৌ বেলেগ ফ্ৰক জাম হৈ গ'ল, আৰ্ম ৰেচলিং হৈ গ'ল। আমাৰ চাইক্লিঙৰ কম্পিটিশ্যনত কচিক আহিব লাগিব। কচি মোবাইলটো দি দিয়া। চাইক্লিঙত কমচে কম 12জন প্ৰতিদ্বন্দ্বী আছিল। সকলোকে পৰাজিত কৰি প্ৰথম পুৰস্কাৰটো বুটলিবলৈ সক্ষম হৈছে আমাৰ কৌশিক। বিৰাট ভাল খেলুৱৈ, ভৱিষ্যতে এজন ভাল খেলুৱৈ হ'ব বুলি এতিয়া আমি গম পাইছোঁ। গানো ভাল গায়। তো আমি তেওঁক প্ৰথম পুৰস্কাৰটো দিবলৈ আমাৰ যতীন গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এটা হাত কৰিব লাগে, ঠিক আছে।